Hi friends, welcome to my YouTube channel Eco Unbox. আজি 17th of August 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ PDF-টো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতে মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটোত জইন কৰি ল'ব। আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ আমি তালিবান এছাৰ্ট কণ্ট্ৰল অভাৰ আফগানিস্তান। চ' তালিবানে কি কৰিলে আফগানিস্তানক কণ্ট্ৰল কৰিলে, অলৰেডি কাবুলক কি কৰিলে কেপচাৰ কৰিলে। চ' এতিয়া আফগানিস্তানত তালিবানৰ ৰাজত্ব চলিব। ভিক্টৰিয়াছ তালিবান মিলিটেণ্টছ patrolled Kabul on Monday after a stunningly swift end to Afghanistan's 20-year war as thousands of people moved the city's airport trying to flee the group's feared hardline brand of Islamist rule. So বহুত মানুহ এতিয়া কি হৈছে আফগানিস্তানৰ পৰা নিজৰ কাণ্ট্ৰিলৈ গুচি যাবলৈ লৈছে। চ' ইয়াত আমি এখন পিকচাৰ দেখিছোঁ। পিকচাৰত এইটো বস্তুৱে দেখাইছে চবেই যাব লৈছে বেলেগ বেলেগ কাণ্ট্ৰিজ যিবিলাক আছিলেহি আফগানিস্তানত, আৰু আফগানিস্তানৰ প্ৰেছিডেণ্টটো অলৰেডি গুচি গৈছে ইয়াৰ পৰা। আৰু এতিয়া তালিবানে নিজৰ ইছলামিক ৰুল চলাব, ইয়াত নিজৰ মতে শাসন কৰিব বুলি কৈছে। চ' নেক্সট ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ। এই আৰ্টিকলটো ডিছকাছ কৰিছে পেগাছাছ ইস্পাইৰৰ ওপৰত। চ' গভৰ্ণমেণ্ট ডিছমিছেছ স্ন'পিং চইচেছ। চ' ইয়াত পেগাছাছ ইস্পায়াৰ কি হয় আমি মেইনলি সেইটো মনত ৰাখিব লাগে। সেইটো এটা কি হয় মেলিচিয়াছ ছফ্টৱেৰ হয়, মেইনলি চাইবাৰ এটেক বুজায়। মানে ফোনটো কি কৰে হেক কৰে, টোটেলি ফোনৰ যিবিলাক মেছেজেছ ডাটা বা ইণ্টাৰনেট বা যিবিলাক কল হিষ্ট্ৰী বা ফোন কল গোটেইখিনি কি কৰিব পেলাই উলিয়াই আনিব পাৰে। পাব্লিক ফিগাৰবিলাক কি কৰে উলিয়াই আনে। চ' এইটো হৈ গ'ল পেগাছাছ ইস্পায়াৰ। আৰু পেগাছাছ ইস্পায়াৰটো ডেভেলপ কৰিছিলে ইজৰাইলী ফাৰ্ম NSO গ্ৰুপে। চ' সেইটো আমি মনত ৰাখিব লাগে। চ' ইয়াক আইডেণ্টিফাই কৰিছিলে 2010-ত ছেট আপ কৰিছিলে এইটোক। চ' ৰিচাৰ্চাৰবিলাকে ইয়াক উলিয়াই 2016-ত। চ' দাবাৰ এটা ষ্টেটমেণ্টত কি হৈছিলে যে এইটো ধৰা হৈছিলে যে গভৰ্ণমেণ্টে কি কৰিছিলে পেগাছাছ ইস্পায়াৰৰ ওপৰত ব্যৱহাৰ কৰিছে বুলি কৈছিলে বহুত জাৰ্ণেলিষ্টৰ ওপৰত, বা ৰাহুল গান্ধী তেনেকৈ বহুত পলিটিচিয়ান বা হিউমেন ৰাইটছ এক্টিভিষ্টবিলাকৰ ওপৰত। চ' এইটো কথাই এই আৰ্টিকলটোত কৈছে। নেক্সট ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ। এই আৰ্টিকলটোত কৈছে যে আফগানছ ইন ইণ্ডিয়া ফিয়াৰ ফৰ দিয়াৰ কিন। চ' আফগানিস্তানৰ বহুত ল'ৰা ছোৱালী ক'ত পঢ়ি আছিলে ইণ্ডিয়াত পঢ়া শুনা কৰিছিলে, আৰু সিহঁতৰ কাৰণে কি হৈছে এতিয়া বহুত ভয় হৈছে। সিহঁতে ভয় খাইছে যে আফগানিস্তানত এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট হৈছে, সিহঁতৰ ফেমিলিখিনিৰ কাৰণে ভয় খাইছে, আৰু কেনেকৈ সিহঁতে নিজৰ ঘৰখনলৈ ঘূৰি যাব তাৰো বহুত ভয় হৈছে। চ' নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকলটো হৈ গ'ল 2 চাইল্ড পলিচি, যোনখন উত্তৰ প্ৰদেশে লৈছিলে। 2 চাইল্ড পলিচি নিউ পেনেল ছাবমিট কৰা হৈছে। ইয়াৰ ড্ৰাফটো অলৰেডি ছাবমিট হৈ গ'ল বুলি কৈছে। এণ্ড আফটাৰ ৰিভিউইং অভাৰ 8,000 ছাজেশ্যনছ ফ্ৰম দ্য public, the Uttar Pradesh State Law Commission on Monday submitted a report and draft bill of a new population control law proposing 2-child policy to the state. Panel chairperson Justice Aditya Nath Mittal said the report and the draft of the Uttar Pradesh Population Control Stabilization and Welfare Bill 2021 were submitted to the Chief Minister. Chief Minister submit কৰিছে। চ' এই পপুলেশ্যন বিলখনৰ মতে কি আছিলে অনলি দুটা ল'ৰা ছোৱালী হ'ব পাৰিব। তাতকৈ বেছি যদি হয় তেনেহ'লে গভৰ্ণমেণ্টৰ যিখিনি ফেচিলিটি যিখিনি সুবিধা গোটেইখিনি হেৰুৱাব লগা হ'ব, আৰু ইয়াৰ কাৰণে ফাইন বা কিবাকিবি পানিছমেণ্টৰো ব্যৱস্থা আছে বুলি কৈছিলে। চ' নেক্সট ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ। ইয়াৰ পিছত আমি এডিটৰিয়েল ছেকশ্যনত দুটা আজি মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল ডিছকাছ কৰিম। চ' ফাৰ্ষ্টটো হৈ গ'ল দ্য মেছেজ ফ্ৰম দ্য IPCC ৰিপৰ্ট। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট আৰ্টিকল আছে, সেইটো হৈ গ'ল প্লাষ্টিক ৱেষ্টৰ ওপৰত, প্লাষ্টিক পলিউশ্যনৰ ওপৰত। এই দুটা আৰ্টিকলে আমি ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট আৰ্টিকলটো হৈ গ'ল দ্য মেছেজ ফ্ৰম দ্য IPCC ৰিপৰ্ট। চ' ইয়াত আমি IPCC কি হয় তাৰ বিষয়ে ডিছকাছ কৰিম। এইটোৱে কি বুজাইছে। চ' দ্য ৰিচেণ্ট ৰিপৰ্ট of the Intergovernmental Panel on Climate Change, the working group. চ' ইয়াত মেইনলি IPCC means ইয়াৰ ফুল ফৰ্মটো হৈ গ'ল Intergovernmental Panel on Climate Change। কি ৰিলিজ কৰিছিলে ফাৰ্ষ্ট পাৰ্ট অফ its 6th assessment report titled Climate Change 2021, the physical science basis। ক্লাইমেট চেঞ্জৰ ওপৰত মেইনলি ফ'কাছ কৰিছে, তাৰ ওপৰতে এই ৰিপৰ্টটো দিছে। চ' ইয়াত আমি এইটো বিষয়ে ডিছকাছ কৰিম। চ' ইট ইজ prepared by the scientists of working group 1. The two remaining parts would be released in 2022. দুটা পাৰ্ট
এইটো ৰিলিজ কৰাব 2022. This is the first time that the IPCC has said that the 1.5 degrees Celsius warming was inevitable even in the best case scenario. টেম্পাৰেচাৰ বাঢ়িছে বুলি কৈছে আমাৰ আগতকৈ বহুত বেছি এণ্ড CO2ৰ এমিশ্যন বাঢ়িছে, তাৰ ফলত পলিউশ্যন বৃদ্ধি পাইছে এণ্ড মেইন কাৰণটো হৈ গ'ল ডিউ টু হিউমেন এক্টিভিটিৰ কাৰণে কি হৈছে পলিউশ্যন বৃদ্ধি পাইছে আৰু তাৰ ফলত কি হৈছে হেল্থ হাজাৰ্ডবিলাক দেখা গৈছে, হেল্থৰ বহুত প্ৰব্লেম, হেল্থ ডিজিজবিলাক হৈছে আৰু গ্ল'বেল ৱাৰ্মিং উইল হেভ এন ছিৰিয়াছ ইম্পেক্ট অন মাউণ্টেইন ৰেঞ্জ এক্ৰছ দ্য ৱৰ্ল্ড ইনক্লুডিং দ্য হিমালয়াছ আৰু গ্ল'বেল ৱাৰ্মিঙৰ ফলতো বহুতো বেয়া চিটুৱেশ্যন এটা ক্ৰিয়েট হৈছে। এতিয়া কি হৈছে মেল্ট হ'ব ধৰিছে, বৰফবিলাক গলিব ধৰিছে, তো তাৰ ফলত কি হ'ব এটা সময়ত গৈ সেইবিলাক বানপানীৰ সৃষ্টি হ'ব বহুত বেছি, চ' বহুত বেয়া এটা চিটুৱেশ্যন ক্ৰিয়েট হ'ব। চ' এই আৰ্টিকলটো মেইনলি সেইটোৰ ওপৰতে আছিলে, ক্লাইমেট চেঞ্জৰ ওপৰত। চ' নেক্সট ইয়াৰ পিছৰ আৰ্টিকলটো লৈ গৈছে। নেক্সট আৰ্টিকলত কি কৈছে বিটিং প্লাষ্টিক পলিউশ্যন, চিৰিয়াছ ইমপ্লিমেণ্টেশ্যন অফ নিউ প্লাষ্টিক ৱেষ্ট ৰুলছ কেন বি এড্ৰেছ দ্য প্ৰব্লেম অফ ৱেষ্ট। So recently, the Ministry of Environment and Forest and Climate Change has notified কৰিছে the Plastic Waste Management Amendment Rules 2021. These rules prohibit কৰে is specific single-use plastic items which have low utility and high littering potential by 2022. The manufacture, import, stocking, distribution, sale, and use of the identified single-use plastic will be prohibited with effect from 1st July 2022. So এইটো মনত ৰাখিব লাগিব 1st July 2022 লৈকে ইয়াক কি কৰিব prohibit কৰিব বুলি কৈছে। So if we look at the data, out of 9.46 millionৰ so তাৰে কি হ'ব টনছ অফ প্লাষ্টিক ৱেষ্ট জেনেৰেটেড এভৰি ইয়েৰ জেনেৰেট হৈ আছে 43% ইজ ছিংগল ৱেষ্ট প্লাষ্টিক জেনেৰেট হৈ আছে আমাৰ কাণ্ট্ৰিত। চ' ইনিচিয়েটিভ কিছুমান ল'ব লাগিব প্লাষ্টিক ৱেষ্টটো নাইকিয়া কৰিবৰ কাৰণে। চ' এটা হৈ গ'ল স্বচ্ছ ভাৰত মিছন, দেন আছে UN প্লাষ্টিক কালেক্টিভ, দেন আৰু এটা হৈ গ'ল প্ৰজেক্ট ৰিপ্লেন। চ' এনেকুৱা কিছুমান কি আছে ইনিচিয়েটিভ আছে, ইনিচিয়েটিভখিনি ল'লে কি হ'ব প্লাষ্টিক যিটো ৱেষ্ট সেই ৱেষ্টটো কি হ'ব আমি অলপ হ'লেও কমাব পৰা যাব। চ' আৰ্টিকলটোত সেইখিনি কথাই ডিছকাছ কৰিছে। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ আমি। ইয়াৰ পিছত আমি দেখিছোঁ ফাইনেন্স মিনিষ্টাৰ আমাৰ ইণ্ডিয়াৰ নিৰ্মলা সীতাৰমণৰ লগত কি হৈছে তামিলনাডুৰ ষ্টেণ্ড অন ফুৱেল টেক্সেছৰ ওপৰত এটা ডিছপিউট চলিছে বুলি কৈছে। চ' তামিলনাডুত আমি গম পাইছোঁ যে কি হৈছে তামিলনাডুৰ যিটো ফুৱেল টেক্স সেই ফুৱেল টেক্সটো কি হৈছে 3 টকা কি হৈছে কমাই দিয়া হৈছে বুলি কৈছে পাৰ লিটাৰ। চ' ফাইনেন্স মিনিষ্টাৰ সেইটো কাৰণে কি হৈছে আমাৰ ইণ্ডিয়াৰ ফাইনেন্স মিনিষ্টাৰে সেইকাৰণে তামিলনাডুৰ লগত ডিছপিউট চলিছে বুলি কৈছে ইণ্ডিয়াৰ ফাইনেন্স মিনিষ্টাৰৰ। চ' ইণ্ডিয়াই কি কৈছে ক্ৰুড অইলক ইম্পৰ্ট কৰে বুলি কৈছে, যিহেতু টেক্স লাগে সেইবাবে ইণ্ডিয়াত পেট্ৰলৰ দাম বেছি হৈছে কিন্তু তামিলনাডুত কি হয় কমালে বুলি কৈছে। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ আহিছোঁ। ইয়াত কি কৈছে ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ Monday took on the DMK administration in Tamil Nadu for reducing state levies on petroleum products by ₹3 a litre after an earlier hike of ₹7 a litre. So ইয়াত কি কৈছে তামিলনাডুৰ যিহেতু আমি গম পাইছোঁ যে তামিলনাডুত কি কৰা হৈছে পেট্ৰলৰ প্ৰাইচটো মানে ফুৱেলৰ যিটো টেক্স সেই টেক্সটো কি কৰা হৈছে 3% কমাই দিয়া হৈছে বুলি কৈছে। চ' ইয়াৰ মাজত কি হৈছে ইণ্ডিয়াৰ সেইকাৰণে ডিছপিউট চলিছে বুলি কৈছে ফাইনেন্স মিনিষ্টাৰে সেইটো কথা কৈছে। চ' ইণ্ডিয়াই কি হয় ক্ৰুড অইল ইম্পৰ্ট কৰিব লগা হয়। চ' তাৰ কাৰণে কি হৈছে যিহেতু টেক্স লাগে ক্ৰুড অইলটো ইম্পৰ্ট কৰোঁতে ষ্টেট টেক্স বা চেণ্ট্ৰেল টেক্স দুয়োটাই লাগি যায়। চ' সেইবাবে কি হয় ইণ্ডিয়াত পেট্ৰলৰ দামটো বৃদ্ধি পাই যায় আৰু তামিলনাডুত কি হৈছে এতিয়া পেট্ৰলৰ দামটো পাৰ লিটাৰ 3 টকা কমাই দিছে বুলি কৈছে। চ' নেক্সট ইয়াৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ ইভাকুৱেশ্যন পোষ্ট এজ কাবুল এয়াৰপৰ্ট শ্বাটছ। চ' ইয়াত কি হৈছে কাবুলৰ এয়াৰপৰ্টটো বন্ধ কৰি দিয়াৰ কাৰণে কি হৈছে যোনটো ইভাকুৱেশ্যন মানুহবিলাকক উলিয়াই অনা কাবুলৰ পৰা সেইটো কি হৈছে এতিয়া ৰখি গৈছে বুলি কৈছে। চ' নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ এজেঞ্চিজ ব্ৰেছ ফৰ শ্বাৰ্প ৰাইজ ইন ড্ৰাগ ট্ৰেফিকিং। চ' ইয়াত ড্ৰাগ ট্ৰেফিকিঙৰ কথা কৈছে। মেইনলি তালিবানে কি হয় ৰেভিনিউ জেনেৰেট কৰিব ড্ৰাগছৰ পৰা। চ' ইয়াত ড্ৰাগছৰ সেইটো কথাই কৈছে ড্ৰাগ ট্ৰেফিকিংটো কি হ'ব এতিয়া ৰাইজ হ'ব বুলি কৈছে। চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ ইণ্ডিয়া শ্বুড প্ৰিপেয়াৰ ফৰ ছিকিউৰিটি থ্ৰেট। মাধৱ ইণ্ডিয়া এতিয়া কি হ'ব ছিকিউৰিটি থ্ৰেটৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব লাগিব, যিহেতু কি হৈছে তালিবানে বহুত এটা বেয়া চিটুৱেশ্যন ক্ৰিয়েট কৰিলে আফগানিস্তানত। চ' তাৰ বাবে এই আৰ্টিকলটোত মেইনলি সেইটো কথাই কৈছে। চ' নেক্সট ইম্পৰ্টেণ্ট আৰ্টিকলটো হৈ গ'ল বৰ্ডাৰ ৰিপ্ৰেজেণ্টেশ্যন মাষ্ট ইণ্ডিয়া আফগানিস্তান কেনট এভাৰ এগেইন বি এ বেছ ফৰ টেৰৰিজিম চে US চাইনা এট UNSC মিট। চ' ইয়াত UNSCৰ
এটা ডিছকাশ্যন চলিছে, এটা মিটিং হৈছে। তো তাত কি কৈছে যে আফগানিস্তানক আকৌ টেৰৰিজিমৰ এখন কাণ্ট্ৰি হিচাপে যাতে বনাই ল'ব নোৱাৰে তাৰ বাবে এই ডিছকাশ্যনটো চলিছে। মেইনলি তালিবানৰ ওপৰতে ডিছকাশ্যনটো হৈছে। চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ আমি। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটোত কৈছে যে ESIC নটিফাইজ ৰিলিফ স্কিম ফৰ ক'ভিড হিট। চ' ESIC ইয়াৰ ফুল ফৰ্মটো হৈ গ'ল ESIC ইয়াৰ ফুল ফৰ্মটো মেইনলি মনত ৰাখিব লাগে, এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন। চ' এই কি কৰিছে, নটিফাইড কৰিছে স্কিম ফৰ দ্য ডিপেণ্ডেঞ্চ অফ ESI insured persons in case of death due to COVID-19 that would give a minimum of 1,800 a month. The scheme would cover the families of the insured. Many families lost loved ones during the second wave of the pandemic. বহুতে কি হৈছে, ছেকেণ্ড কৰোণাৰ ছেকেণ্ড ৱেভত বহুতে নিজৰ পিতৃ মাতৃক হেৰুৱাইছে, যাৰ ডেথ হৈছে বা সিহঁতৰ কাৰণে কি কৰিব এই স্কিমখনে কাম কৰিব বুলি কৈছে। চ' তেনেকুৱা ফেমিলিক হেল্প কৰিব মেইনলি। চ' ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট আৰ্টিকলটো লৈ গৈছোঁ, বিজনেছ ছেকশ্যনত গৈছোঁ। বিজনেছ ছেকশ্যনত দেখিছোঁ আমি আজি এটা মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল আছে, এইটো হৈ গ'ল জুলাই WPI ইনফ্লেশ্যন চ' স্লাইটলি টু 11.2%. Price gains in primary articles, food and fuel and power moderate. Manufactured products see uptick. So Indian inflation in wholesale prices slowed marginally to 11.2% in July from June 12.1%. So WPI inflation to কি হৈছে 12.1% আছিলে, তাৰ পৰা কমি এতিয়া কিমান হ'ল 11.2% হ'ল, কমি গ'ল বুলি কৈছে আগতকৈ। চ' অলপ হ'লেও কমিলে জুনতকৈ জুলাই মান্থত। চ' উইথ দ্য পেজ অফ প্ৰাইচ গেইনছ ইন প্ৰাইমেৰী আৰ্টিকলছ, food as well as fuel and power moderating. Manufactured product prices on the other hand gained momentum last month. চ' এতিয়া লাহে লাহে কি হ'ব, বাকীবোৰ প্ৰাইচৰো বস্তুৰ দামো বহুত কমি যাব বুলি কৈছে। নেক্সট এটা স্পৰ্টছৰ ছেকশ্যনৰ এটা আৰ্টিকেল আছে, T20 ৱৰ্ল্ড কাপ শ্বিডিউল টুডে। শ্বিডিউল কৰা হৈছে দ্য ICC মেন্স T20 World Cup 2021 schedule will be announced at a digital show on Tuesday. ICC has said the World Cup is scheduled to be held between October 17 and November 14. October 17 and November 14 ভিতৰত কি হ'ব, T20 ৱৰ্ল্ড কাপ হ'ব বুলি কৈছে। চ' এইটোৱে আৰ্টিকল দিছিলে। চ' আজিৰ ইম্পৰ্টেণ্ট আৰ্টিকলখিনি এইখিনিয়ে আছিলে। আপোনালোকে যদি ভাল পাইছে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব, আৰু ফ্ৰেণ্ডছৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু আপোনালোকক যদি PDF টো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যনত মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'।